আপুনি মিথুন ৰাশিৰ নেকি? তেন্তে 8ৰ পৰা 14 মে'ৰ ভিতৰত আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। এই সপ্তাহত কিছুমান সিদ্ধান্ত আপোনাৰ ভৱিষ্যত গঢ়ি তুলিব, কিন্তু সাৱধান, সকলো সুযোগ ভাল নহ'বও পাৰে। প্ৰেম, টকা পইচা আৰু কৰ্মজীৱনত কি ঘটিব? এই সপ্তাহটো আপোনাৰ বাবে ভাগ্যৰ দুৱাৰ খুলিব নে পৰীক্ষাৰ সময় হ'ব? আহক তেন্তে জানি লওক সম্পূৰ্ণ ফলাফল। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত মিথুন ৰাশিৰ লোকসকলৰ বাবে প্ৰেম জীৱনত একেবাৰে মধ্যমীয়া ফল দেখা যাব। কেতিয়াবা মনত সুখ, কেতিয়াবা সন্দেহ, এইদৰে অনুভূতিৰ উত্থান পতন থাকিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। প্ৰথমতে বন্ধুৰ দৰে আৰম্ভ হ'ব, কিন্তু লাহে লাহে অনুভৱ বেছি গভীৰ হ'ব পাৰে। কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা, আপুনি খুবেই খৰধৰ কৰি বিশ্বাস নকৰিব। সকলোৰে কথাত মুগ্ধ হৈ হৃদয় দি পেলাব নালাগে। যিসকল ইতিমধ্যে প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ মাজত অলপ ভুল বুজাবুজি হ'ব পাৰে। সৰু কথাত ডাঙৰ তৰ্ক বিতৰ্ক হ'ব পাৰে, বিশেষকৈ কমিউনিকেশ্যন কম হ'লে। আপোনাৰ সংগীৰ কথাবোৰ মন দি শুনক, কাৰণ এই সপ্তাহত শুনাটো কোৱাতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ সংগীয়ে আপোনাক বুজি নাপায়, কিন্তু এইটো বাস্তৱত সমস্যা নহয়, ই কেৱল সাময়িক মনোভাৱ। ধৈৰ্য ৰাখিলে আৰু খোলা মনেৰে কথা পাতিলে সকলো সমস্যা সমাধান হ'ব। দাম্পত্য জীৱনত, বিশেষকৈ বিবাহিত দম্পতীৰ বাবে এই সপ্তাহটো অলপ সংবেদনশীল। ঘৰুৱা বিষয়, আৰ্থিক চিন্তা বা পৰিয়ালৰ বাবে অলপ টেনশ্যন আহিব পাৰে। কিন্তু মনত ৰাখিব, আপুনি আৰু আপোনাৰ জীৱনসংগী একে দলত আছে, বিপক্ষত নহয়। এই সময়ত একেলগে সময় কটোৱা খুবেই গুৰুত্বপূৰ্ণ। সৰু সৰু আনন্দ যেনে একেলগে খোৱা, কথা পতা বা অলপ বাহিৰলৈ যোৱা, এইবোৰে সম্পৰ্কত পুনৰ মজবুত কৰিব পাৰে। এই সপ্তাহত প্ৰেমত থকা লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, অতীতৰ কথা ঘূৰাই নানিব। পুৰণি ভুলবোৰ বৰ্তমানৰ সুখ নষ্ট কৰিব পাৰে। আগলৈ চাওক, নতুনকৈ আৰম্ভ কৰক। কিছুমান মিথুন ৰাশিৰ লোকৰ বাবে এই সপ্তাহত কোনো গুপ্ত প্ৰেম বা চিক্ৰেট ৰিলেশ্যনশ্বিপ প্ৰকাশ পাব পাৰে। এইটো আপোনাৰ বাবে ভাল বা বেয়া হ'ব পাৰে, সেইটো আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে যিসকল লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে অলপ দূৰত্বৰ কাৰণে মন বেয়া হ'ব পাৰে, কিন্তু ভিডিঅ' কল, মেছেজ বা সৰু সৰু ছাৰপ্ৰাইজৰ জৰিয়তে আপুনি আপোনাৰ সম্পৰ্কটো জীয়াই ৰাখিব পাৰিব। এই সপ্তাহৰ শেষৰ ফালে, বিশেষকৈ 12 তাৰিখৰ পিছত পৰিস্থিতি অলপ ভাল হ'ব। ভুল বুজাবুজিবোৰ লাহে লাহে কমি আহিব আৰু প্ৰেম জীৱনত পুনৰ মিঠা অনুভৱ আহিব। শেষত এটা কথা মনত ৰাখিব, প্ৰেম মানে কেৱল অনুভূতি নহয়, ই এটা দায়িত্ব। যিমান আপুনি যত্ন ল'ব, সিমানেই আপোনাৰ সম্পৰ্ক সুন্দৰ হ'ব। এতিয়া আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত মিথুন ৰাশিৰ লোকসকলৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া ফল দেখা যাব। কিছুমান ক্ষেত্ৰত লাভৰ সুযোগ আহিব, কিন্তু সাৱধান নাথাকিলে লোকচানো হ'ব পাৰে। সেয়ে এই সপ্তাহটো আপোনাৰ বাবে স্মাৰ্ট সিদ্ধান্ত লোৱাৰ সময়। সপ্তাহৰ আৰম্ভণিতে আপুনি কোনো নতুন উপাৰ্জনৰ সুযোগ পাব পাৰে। ই এটা নতুন কাম, ছাইড ইনকাম বা কোনো প্ৰজেক্টৰ ৰূপত আহিব পাৰে। প্ৰথমতে ই সৰু যেন লাগিব পাৰে, কিন্তু আগলৈ গৈ ই ডাঙৰ লাভত লৈ পৰিণত হ'ব পাৰে। সেয়েহে এই সুযোগক অৱহেলা নকৰিব। কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী, অতি লোভ নকৰিব। যিকোনো লাভজনক প্ৰস্তাৱ আহিলেই তাত টকা লগাব নালাগে। বিশেষকৈ যিসকলে কুইক মানি বা খৰধৰ কৰি ধনী হোৱাৰ কথা কৈছে, তেনে প্ৰস্তাৱৰ পৰা দূৰত থাকিব। মাজে মাজে এই সপ্তাহত হঠাৎ খৰচ বাঢ়ি যাব পাৰে, বিশেষকৈ ঘৰুৱা খৰচ, পৰিয়ালৰ প্ৰয়োজন বা স্বাস্থ্য সম্পৰ্কীয় খৰচ আহিব পাৰে। এইবোৰে আপোনাৰ বাজেট অলপ নষ্ট কৰি দিব পাৰে। সেয়েহে আগতে পৰিকল্পনা কৰি টকা ব্যৱহাৰ কৰক। যিসকল চাকৰি কৰা তেওঁলোকৰ বাবে এই সপ্তাহত ইনকাম স্থিৰ থাকিব, কিন্তু অতিৰিক্ত লাভ কম হ'ব। কিন্তু যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে লাভৰ সম্ভাৱনা অলপ বেছি। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন আইডিয়াৰ পৰা লাভ হ'ব পাৰে। এই সময়ত ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰা উচিত। যিকোনো ধৰণৰ ইনভেষ্টত আপুনি বিচাৰিলেই ঘৰ বা শ্বেয়াৰ মাৰ্কেটত আপুনি অন্য ক্ষেত্ৰত অতি খৰধৰ কৰি সিদ্ধান্ত নল'ব। বিশেষকৈ কাগজ পত্ৰ ভালদৰে চাই ল'ব। মিথুন ৰাশিৰ কিছুমান লোকৰ বাবে এই সপ্তাহত পুৰণি টকা উভতাই পোৱাৰ সম্ভাৱনা আছে। যি টকা আপুনি বহুদিন ধৰি আশা কৰি আছিল, সেইটো এতিয়া ঘূৰাই আহিব পাৰে। ই আপোনাৰ বাবে আপুনি সকাহ অনুভৱ কৰিব পাৰিব। এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ইনটিউশ্যন বা অন্তৰ্দৃষ্টি খুবেই গুৰুত্বপূৰ্ণ। কেতিয়াবা আপুনি অনুভৱ কৰিব যে কোনো কাম ভাল নহয়, সেই অনুভৱটো অৱহেলা নকৰিব। আপোনাৰ মনেই আপোনাক সঠিক পথ দেখুৱাব। সপ্তাহৰ মাজভাগত, বিশেষকৈ
10ৰ পৰা 11 তাৰিখত টকাক লৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকিব। এই সময়ত ভুল হোৱাৰ সম্ভাৱনা অলপ বেছি, কিন্তু 12 তাৰিখৰ পিছত পৰিস্থিতি উন্নত হ'ব আৰু আপুনি অধিক স্পষ্টভাৱে সিদ্ধান্ত ল'ব পাৰিব। যিসকলে লোন বা ঋণ লৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত ৰিপেমেণ্টৰ প্ৰেছাৰ অনুভৱ কৰিব পাৰে, কিন্তু ধৈৰ্য ৰাখক, লাহে লাহে সকলো সমাধান হ'ব। নতুনকৈ ঋণ লোৱাৰ পৰা আঁতৰি থাকিব। শেষত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, এই সপ্তাহত ছেভিঙৰ ওপৰত গুৰুত্ব দিয়ক। য'ত কম খৰচ কৰিব পাৰি সিমানেই আগন্তুক সময়ত লাভ পাব। সৰু সৰু ছেভিঙে আগলৈকে ডাঙৰ সহায় কৰিব। এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ হাতলৈ ধন আহিব, কিন্তু সেয়া ৰাখিব পাৰিব নে নোৱাৰিব সেইটো আপোনাৰ বুদ্ধি আৰু ধৈৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আহিছোঁ কৰ্মজীৱন। এই সপ্তাহত মিথুন ৰাশিৰ লোকসকলৰ কৰ্মজীৱনত যথেষ্ট গতিশীলতা দেখা যাব। মানে কাম থাকিব, দায়িত্বও থাকিব আৰু সেইদৰে নিজকে প্ৰমাণ কৰাৰ সুযোগো থাকিব, কিন্তু ইয়াৰ মাজতেই প্ৰেছাৰ আৰু বিভ্ৰান্তিৰ সময়ো আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে আপুনি নিজৰ কামত অলপ মনোযোগ হেৰুওৱা অনুভৱ কৰিব পাৰে। মন একে ঠাইত নাথাকিব আৰু সৰু ভুলো হ'ব পাৰে। সেয়েহে এই সময়ত অলপ সাৱধান হ'ব লাগিব, বিশেষকৈ অফিচ কাম বা দায়িত্বপূৰ্ণ কামত। যিসকল চাকৰি কৰা তেওঁলোকৰ বাবে এই সপ্তাহত বছ বা ছিনিয়ৰৰ সৈতে যোগাযোগ খুবেই গুৰুত্বপূৰ্ণ। আপুনি যদি নিজৰ কথা স্পষ্টকৈ নকয় তেন্তে ভুল বুজাবুজি হ'ব পাৰে, কিন্তু ভালদৰে কথা পাতিলে আপুনি তেওঁলোকৰ বিশ্বাস লাভ কৰিব পাৰিব। কিছুমান মিথুন ৰাশিৰ লোকৰ বাবে এই সপ্তাহত নতুন দায়িত্ব বা প্ৰজেক্ট আহিব পাৰে। প্ৰথমতে ই কঠিন যেন লাগিব, কিন্তু এইটো আপোনাৰ দক্ষতা দেখুওৱাৰ এটা ডাঙৰ সুযোগ। যদি আপুনি ধৈৰ্য আৰু পৰিশ্ৰমেৰে কাম কৰে তেন্তে আগন্তুক সময়ত উন্নতি নিশ্চিত। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সপ্তাহটো অলপ চেলেঞ্জিং হ'ব। প্ৰতিযোগিতা বাঢ়িব পাৰে আৰু কিছুমান সিদ্ধান্ত খৰধৰকৈ ল'ব লাগিব, কিন্তু মনত ৰাখিব, খৰধৰকৈ লোৱা সিদ্ধান্তই ভুল হ'ব পাৰে, গতিকে সাৱধান, ঠাণ্ডা মাথাৰে চিন্তা কৰক। সপ্তাহৰ মাজভাগত বিশেষকৈ 10 আৰু 11 তাৰিখত কামৰ প্ৰেছাৰ অলপ বেছি হ'ব পাৰে। ডেডলাইন, টাৰ্গেট বা গ্ৰাহকৰ প্ৰেছাৰ অনুভৱ কৰিব পাৰে। এই সময়ত আপুনি যদি টাইম মেনেজমেণ্ট ভালদৰে কৰে তেন্তে সকলো নিয়ন্ত্ৰণত ৰাখিব পাৰিব। সহকৰ্মীৰ সৈতে সম্পৰ্ক এই সপ্তাহত অলপ চেঞ্চিটিভ থাকিব পাৰে। কিছুমান লোকৰ আপোনাৰ পিছত কথা ক'ব পাৰে বা আপোনাৰ কামৰ ওপৰত সন্দেহ প্ৰকাশ কৰিব পাৰে, কিন্তু আপুনি ইয়াত জড়িত নোহোৱা ভাল। নিজৰ কামত মন দিয়ক, ফলাফলে উত্তৰ দিব। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ শিক্ষা, টিম ৱৰ্ক। আপুনি সকলো কাম একেলগে কৰিব নোৱাৰে, সেয়েহে সহকৰ্মীৰ সহায় লওক আৰু একেলগে আগবাঢ়ি যাওক। এইদৰে কাম কৰিলে ফলাফল বেছি ভাল হ'ব। যিসকল চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰাৰ সময়। নতুন সুযোগ আহিব পাৰে, কিন্তু সেয়া স্থিৰ নে অস্থিৰ সেইটো ভালদৰে পৰীক্ষা কৰক। ফ্ৰিলান্স বা ক্ৰিয়েটিভ ফিল্ডত থকা লোকসকলৰ বাবে এই সপ্তাহত নতুন আইডিয়া আহিব পাৰে। আপোনাৰ ক্ৰিয়েটিভিটিয়ে আপোনাক আগবঢ়াবলৈ সহায় কৰিব, সেয়েহে নিজৰ ভাৱনাক অৱহেলা নকৰিব। সপ্তাহৰ শেষৰ ফালে বিশেষকৈ 12 তাৰিখৰ পিছত কামৰ পৰিস্থিতি অলপ স্থিৰ হ'ব। যি কামবোৰ আগতে ৰৈ আছিল সেইবোৰ আগবাঢ়িব আৰু আপুনি স্বস্তি অনুভৱ কৰিব। এই সপ্তাহত আপোনাৰ কৰ্মজীৱনত সফলতা আছে, কিন্তু সেয়া লাভ কৰিবলৈ আপুনি ধৈৰ্য, মনোযোগ আৰু সঠিক সিদ্ধান্ত ল'ব লাগিব। মিথুন ৰাশি, এই সপ্তাহত আপোনাৰ কৰ্মজীৱনত একেবাৰে শান্তি নাথাকিব, কিন্তু সেইটো বেয়া কথা নহয়, কাৰণ এই অস্থিৰতাৰ মাজতেই লুকাই আছে আপোনাৰ ডাঙৰ সফলতা। 8 তাৰিখৰ পৰা আৰম্ভ হৈছে এই সপ্তাহত আপুনি অনুভৱ কৰিব কাম বাঢ়ি গৈছে, দায়িত্ব বাঢ়ি গৈছে আৰু মানুহে আপোনাৰ পৰা বেছি আশা কৰিছে। কেতিয়াবা মনত ভাৱ আহিব, মই পাৰিমনে? কিন্তু সঁচা কথা কি জানেনে? এইটোৱে আপোনাৰ গ্ৰথৰ আৰম্ভণি। সপ্তাহৰ আৰম্ভণিতে অলপ কনফিউজন থাকিব, কামত মন নাথাকিব, কনচেনট্ৰেশ্যন অলপ কমি যাব, কিন্তু কিছুমান সৰু ভুল হ'ব পাৰে, কিন্তু এইটোলৈ ভয় নকৰিব, ই কেৱল আৰম্ভণিৰ পৰীক্ষা। এতিয়া কথা আহিল অফিচ বা চাকৰি কৰা লোকসকলৰ বাবে। এই সপ্তাহত আপোনাৰ বছ আপোনাক ভালদৰে অবজাৰ্ভ কৰি আছে। আপুনি কৰা প্ৰতিটো কাম, প্ৰতিটো সিদ্ধান্ত লক্ষ্য কৰা হৈছে। সেয়েহে কেয়াৰলেছ নহ'ব, কাৰণ এই সপ্তাহত আপুনি ইমপ্ৰেছন গঢ়িব। কোনো নতুন প্ৰজেক্ট বা দায়িত্ব আহিলে নোৱাৰো বুলি ক'ব নালাগে। এইটো হয়তো কঠিন, কিন্তু এইটোৱে আপোনাক আগলৈ লৈ যাব। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সপ্তাহত কম্পিটিশ্যন বেছি থাকিব। কিছুমান মানুহে আপোনাৰ আগত আগবাঢ়িবলৈ চেষ্টা কৰিব, কিন্তু যদি আপুনি স্মাৰ্টভাৱে ডিচিশ্যন লয় তেন্তে আপুনি আগবঢ়া বন্ধ কৰিব নোৱাৰে। 10 আৰু 11 তাৰিখ এই দুটা দিন বিশেষ গুৰুত্বপূৰ্ণ। এই সময়ত কামৰ প্ৰেছাৰ বেছি হ'ব পাৰে। ডেডলাইন, টাৰ্গেট, টেনশ্যন সকলো একেলগে আহিব, কিন্তু
এই দুটা দিনতেই আপোনাৰ আচল শক্তি দেখা যাব। এইটো এটা কথা মনত ৰাখিব, প্ৰেছাৰ ক্ৰিয়েটেড ডায়মণ্ডছ। চাপ নাথাকিলে সফলতা নাথাকে। সহকৰ্মীৰ সৈতে অলপ সমস্যা আহিব পাৰে। কিছুমান মানুহে আপোনাৰ বিপক্ষে কথা ক'ব পাৰে, আপোনাক ডাউন কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি ৰিয়েক্ট নকৰিব, ফ'কাছ কৰক, কাৰণ আপোনাৰ কামেই আপোনাৰ উত্তৰ। এই সপ্তাহত টিমৱৰ্ক অতি গুৰুত্বপূৰ্ণ। একেলগে কাম কৰিলে আপুনি বেছি ফল লাভ কৰিব। অহংকাৰ বা ইগ' এৰাই একেলগে আগবাঢ়ক। চাকৰি কৰা লোকসকলে বিচাৰিছে এই সপ্তাহত কিছুমান সুযোগ দেখা গৈছে, কিন্তু খৰধৰ কৰি সিদ্ধান্ত নল'ব, সকলো ভালদৰে পৰীক্ষা কৰক। ক্ৰিয়েটিভ ফিল্ডত থকা লোকসকলৰ বাবে এইটো এটা গল্ডেন টাইম। নতুন আইডিয়া, নতুন চিন্তা, নতুন ইনস্পিৰেশ্যন আহিব। যি ভাবিছে সেইটো আৰম্ভ কৰক, কাৰণ এই সপ্তাহত আপোনাৰ মাইণ্ড বেছি শক্তিশালী। 12 তাৰিখৰ পিছত পৰিস্থিতি অলপ শান্ত হ'ব। যি কামবোৰ আগতে জটিল যেন লাগিছিল সেইবোৰ লাহে লাহে সহজ হ'ব। আপুনি অনুভৱ কৰিব, হয় মই পাৰিছোঁ। মিথুন ৰাশি, এই সপ্তাহত আপুনি যদি হাৰ নামানে তেন্তে সফলতা আপোনাক বিচাৰি আহিব। মিথুন ৰাশিৰ জাতক জাতিকাসকল, এয়া আছিল 8 তাৰিখৰ পৰা 14 মে'লৈ আপোনালোকৰ সম্পূৰ্ণ ৰাশিফল। যদি আপুনি মনোযোগেৰে শুনিলে তেন্তে আপুনি বুজি গৈছে এই সপ্তাহটো সাধাৰণ নহয়, ই আপোনাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। মনত ৰাখিব, ভাগ্য সদায় সাহসী মানুহৰ পক্ষত থাকে। সেয়ে যি সুযোগ আহিব তাক খৰধৰ নকৰি আৰু যি সমস্যাই আহক তাক ভয় নকৰিব। যদি এই ভিডিঅ'টো আপোনাৰ বাবে অলপ সহায়ক যেন হৈছে তেন্তে লাইক কৰিব নাপাহৰিব। আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগতো শ্বেয়াৰ কৰক, কেনেকৈ তেওঁলোকৰ জীৱনো অলপ সহজ হয়। আৰু যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰক। আৰু আগন্তুক দিনবোৰত আমি আপোনালোকৰ বাবে আৰু বেছি শক্তিশালী ৰাশিফল লৈ আহিম। শেষত নিজৰ ওপৰত বিশ্বাস ৰাখক, সময় সলনি হ'বই, আৰু এই সপ্তাহত আপোনাৰ বাবে কিবা এটা বিশেষ লৈ আহিছে। ধন্যবাদ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।